নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি কিছুমান শৰ্ট ট্ৰিক্স আৰু কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলাৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই দিওঁ, আমি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ কাৰণে আছামিজ মিডিয়ামত কিছুমান পিডিএফ বনাইছোঁ। তো এই পিডিএফখিনি যদি আপোনালোকৰ লাগে তেতিয়াহ'লে আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ দি লৈ ল'ব পাৰিব। কাৰণ আপোনালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই, 17 নৱেম্বৰৰ পৰা এক্সাম হ'বই। তো এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপাৰেশ্যন নকৰে বা আপোনালোকে যদি এক মাহত গোটেই কোৰ্চটো কমপ্লিট কৰিব বিচাৰে, তাৰ পৰা কিন্তু পিডিএফখিনিৰ পৰা বহুত কুৱেশ্যন কিন্তু কমন পৰিব। তো যদি আপোনালোকে ল'ব বিচাৰে সোনকালে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত মেছেজ কৰি লৈ ল'ব। আৰু প্ৰাইচটো যিহেতু খুব কম হয়, কেৱল 99, আপোনালোকে সকলোৱে লৈ পঢ়িব পাৰিব, ইমান কম মূল্য আমি ৰাখিছোঁ। তো এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো কি দিছে চাওক, দুটা সংখ্যাৰ গসাউ 28 আৰু সিহঁতৰ লসাগু 336। যদি তাৰে এটা সংখ্যা 112 তেন্তে আনটো সংখ্যা কিমান হ'ব? HCF of two numbers is 28 and their LCM is 336. If one number is 112, then the other number. এতিয়া দুটা সংখ্যা আৰু সিহঁতৰ লসাগু আৰু গসাউৰ মাজত এটা সম্বন্ধ আছে। ঠিক আছে, HCF, LCM আৰু সংখ্যা দুটাৰ মাজৰ এটা সম্বন্ধ আছে। আৰু সেই সম্বন্ধটোক আমি এনেকৈ লিখোঁ যে LCM into HCF is equal X into Y. X আৰু Y হৈছে ইয়াতে দুটা সংখ্যা। ইয়াতে যদি আমাৰ 112 দি আছে ন এটা, তো 112টোক আমি X ধৰিছোঁ আৰু Yটো আমাৰ ইয়াতে উলিয়াব লাগিব। ঠিক আছে, কাৰণ আনটো সংখ্যা আমাক সুধিছে। আৰু LCM আৰু HCFটো দিয়ে দিছে ন, LCMটো হৈছে 336 আৰু HCFটো দিছে আমাৰ 28। তো এই সম্বন্ধটো যিটো দিছে ইয়াতে আমি যদি মানকেইটা বহুৱাই দিওঁ এটা এটা সমীকৰণ পাম, আৰু সেই সমীকৰণটো সলভ কৰিলে এনসাৰটো ওলাই যাব। হয়নে? এতিয়া আমি যদি চাওঁ LCMটো কিমান দিছে 336, তো LCMৰ ঠাইত 336 লিখিলোঁ। HCFটো দি আছে আমাৰ 28, এইটো 28 লিখিলোঁ। ইনটু Xৰ ঠাইত আমি 112 বহুৱাই দিম আৰু Yটো উলিয়াব লাগিবগৈ। এতিয়া এফালে যদি আমি 112টো লৈ আনো হৰণ হৈ যাব, তো 336 ইনটু 28 আৰু এফালে 112টো তলত গুচি আহিব ইকুৱেল Y। তো 112 যদি আমি 36 কাটো এইটো যাব 3 বাৰ, তো আমাৰ এফালে থাকি যাবগৈ Yৰ মানটো কিমান 3 পূৰণ 28। এতিয়া 3 আৰু 28 পূৰণ কৰি দিলে আমাৰ আনটো সংখ্যা ওলাই যাব। তো 8 3 গুণ 24ৰ 4 উকলিলে 2, 3 গুণ 6 7 8। আমাৰ যেটো উত্তৰ হেতু হৈ যাবগে 84। 84টো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ। ইয়াতে অপচন সি টো হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে সকলোৱে? সকলোৱে বুজি পাইছে চাগে? সো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্যনটোলে। নেক্সট কোৱেশ্যনটোত কি দিছে, দুটা মৌলিক সংখ্যাৰ গসাউ কিমান হয়? The HCF of two prime numbers is. এতিয়া ইয়াতে অপচন কেইটা চাব কি দিছে। প্ৰথমটো দিছে সিহঁতৰ যোগফল, তাৰপিছত দিছে সিহঁতৰ বিয়োগফল, তাৰপিছত দিছে 1 আৰু তাৰপিছত 0। তো এটা কথা সদায় মনত ৰাখিব, দুটা মৌলিক সংখ্যাৰ গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদকটো সদায় 1 হয়। তো অপচন সি টো হৈ যাব কাৰেক্ট এনসাৰ। মই আপোনালোকক এক্সাম্পল এটা দি বুজাই দিছোঁ। ধৰক এটা সংখ্যা আছে 2 মৌলিক সংখ্যা আৰু এটা সংখ্যা আছে 3। এই দুটা মৌলিক সংখ্যা আছে, হয়নে? এই মৌলিক সংখ্যা দুটাৰ যদি আমি HCFটো চাওঁ, HCFটো সদায় 1 হ'ব, কাৰণ সিহঁতৰ কোনো সাধাৰণ উৎপাদক নাথাকে। মৌলিক সংখ্যাবোৰৰ কোনো সাধাৰণ উৎপাদক নাথাকে। আমি যদি বেলেগ দুটা মৌলিক সংখ্যা চাওঁ, এটা ধৰক 5 আৰু এটা ধৰক আছে 7, ইহঁতৰো যদি আমি চাওঁ কোনো সাধাৰণ উৎপাদক নাই, সো ইহঁতৰ HCFটো 1 হ'ব। বুজি পাইছে? এতিয়া তাৰ লগতে আৰু এটা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে দুটা মৌলিক সংখ্যাৰ লসাগুটো কি হয়? LCM যদি সোধে, গসাগুৰ ঠাইত যদি লসাগুটো সুধি দিয়ে যে দুটা মৌলিক সংখ্যাৰ লসাগুটো কি হ'ব, সো সেইটো হ'ব সংখ্যা দুটাৰ গুণফল। বুজি পাইছে নে কি কৈছো? যদি দুটা ধৰক সংখ্যা আছে, এটা হৈছে 3 আৰু এটা হৈছে 5, দুটা মৌলিক সংখ্যা, ইহঁতৰ যদি লসাগুটো সুধে তো সিম্পল 3 আৰু 5 পূৰণ কৰি দিম। 3 5 গুণ কিমান হ'ব 15। বুজি পাইছে নে? 3 5 গুণ হ'ব 15। ধৰক এটা আছে 7, এক সেকেন্ড, এটা আছে ধৰক 7 আৰু এটা আছে 11। তো ইহঁত দুটা দুইটাই মৌলিক সংখ্যা আৰু ইহঁতৰ যদি লসাগুটো সুধে তেতিয়া এইটো 7 11 77 হৈ যাব। বুজি পাইছে চাগে সকলোৱে? সকলোৱে বুজি পাইছে? তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্যনটোলে। নেক্সট কোৱেশ্যনটো কি দিছে, HCF of 272 and 148 is
272 আৰু 148ৰ গসাউ কি হয় এতিয়া চাওক যদি দুটা সংখ্যা দিয়ে বা দুটাতকৈ বেছি সংখ্যা দিয়ে তিনটা চাৰিটা এনেকুৱা ধৰণৰ সংখ্যা দিয়ে আৰু হিহঁতৰ গসাউটো উলিয়াব দিয়ে তেতিয়া আমি সবতকৈ যেটো ইজি নিয়ম ছুটি নিয়ম হেতু আমি ইউজ কৰিম ছুটি নিয়মটো কি কয় এনেকৈ আপোনালোকে দুইটা সংখ্যাকে এটা ঘৰৰ ভিতৰত লিখি ল'ব ঠিক আছে এটা ঘৰৰ ভিতৰত লিখি লৈ আপোনালোকে মৌলিক সংখ্যাবিলাকেৰে দুইটাকে হৰণ কৰিবলৈ চেষ্টা কৰিব তো প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 2 দুইটাকে হৰণ কৰিবলৈ চেষ্টা কৰিব যদি 2 হৰণ যায় হৰণ কৰি দিব যদি 2 হৰণ না যায় 3 কৰি চাব নহলে 5 কৰি চাব নহলে 7 নহলে 11 এনেদৰে আপোনালোকে হৰণ কৰি গৈ থাকিব তো ইয়াতে যদি দুইটা সংখ্যাক চাও আমি 2 হৰণ যায় তো 272ক 2 কৰিলে এটো যাব 136 আৰু 148ক যদি 2 হৰণ কৰো এটো হৈ যাব 74 দুইটাকে কিন্তু হৰণ যাবই লাগিব কাৰণ আমাৰ গসাউ উলিয়াব দিছে তাৰ পিছত আমি যদি চাও 136 আৰু 74 আছে ইহত দুইটাকো আকৌ 2 হৰণ যায় তো ইহত দুইটাক যদি হৰণ কৰি দিও 136ক যাব 68 আৰু 74ক যাব 37 হলনে এতিয়া যদি আমি চাও 68 আৰু 37ক কোনো সংখ্যাৰে হৰণ না যায় 2ৰেও না যায় 3ৰেও না যায় 5ৰেও না যায় বা 7ৰেও না যায় সো এই কাৰণে আৰু ইহতক কোনো মৌলিক সংখ্যাৰে হৰণ না যায় হে কাৰণে ইহতৰ গসাউটো কি হ'ব এতিয়া এই যি দুটা উৎপাদক আমি পাইছিলো 2 আৰু 2 হে দুটা পূৰণ কৰি দিম তো 2 দুগুণ কিমান হ'ব 4 হ'ব তো ইহতৰ গসাউটো 148 আৰু 272ৰ গসাউটো হ'বগে 4 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে বুজি পাইছে নে সো আগবাৰ হইতে আমি নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন টু চাওক এলসিএম অফ 6 12 16 24 is 6 12 16 আৰু 24ৰ লসাগু উলিয়াব দিছে বাৰ এতিয়া লসাগু উলিয়াবলৈ আমি সবতকৈ যেটো ছুটি নিয়ম আছে হেতুৱে ইউজ কৰিম তো ছুটি নিয়মটো হৈছে 6 12 16 আৰু 24 এই গোটেই কিটা সংখ্যাক ঘৰ এটাৰ ভিতৰত আমি আগৰ প্ৰশ্নটোৰ দৰে লিখি লম আৰু তাৰ পিছত একে ধৰণে মৌলিক সংখ্যাৰে হৰণ কৰি গৈ থাকিম কিন্তু কন্ডিশন ইয়াত এটা আছে যে ইয়াত মৌলিক সংখ্যায়ে গোটেই কিটা হৰণ নগলেও আমি কৰিব পাৰিম হৰণ দুটাক বা তিনটা হৰণ কৰিলেও হৈ যাবগে ধৰক প্ৰথম মৌলিক সংখ্যাটো 2 আছে তো 2 এৰ যদি ইয়াত চাও গোটেই কিটাকে হৰণ যায় 2 3 গুণ 6 2 6 গুণ 12 তাৰ পিছতে 2 8 গুণ 16 আৰু 2 12 24 গোটেই কিটাকে গৈছে এতিয়া যদি চাও 3 6 8 12 গোটেই কিটাক কিন্তু 2 এৰে না যায় যি কিটাক যায় হেকিটাকে কৰি দিম 3 টুক না যায় ন 3 টু যেনেকৈ আছে তেনেকৈ নামি আহিব 6 গুছি গৈছে 6 তিনিবাৰ যাব 8ক যাব 4 বাৰ 12ক যাব 6 বাৰ হল নহয় এতিয়া চাওক 3 3 4 আৰু 6 আছে এতিয়া যদি চাও 2 এৰে কেটা হৰণ যাব 2 এৰে অকল লাষ্টৰ দুটাক যাব বাকি 3 আৰু 3 টু নামি আহিব 2 4ক যাব দুবাৰ 6ক যাব 3 বাৰ এতিয়া দেখিছো 3টা 3 আছে তো এই কাৰণে 3 এৰ হৰণ কৰিম ইয়াক যাব এবাৰ ইয়াক এবাৰ 2ক না যায় কাৰণ নামি আহিলে আৰু 3 কো যাব এবাৰ হৈ গল আৰু তো কোনো সংখ্যাৰ হৰণ না যায় এতিয়া আমি লসাগু উলিয়াবলৈ কি কৰিম চাওক যিকিটা আমি উৎপাদকৰে হৰণ কৰিছিলো হেকিটা গোটেই কিটা একেলগে পূৰণ কৰিম এই 2 টো এইটো 2 এইটো 2 এইটো 3 আৰু এইটো 2 এই গোটেই কিটা পূৰণ কৰিম এক কিটা পূৰণ কৰাৰ কোনো দৰকাৰ নাই কাৰণ যিকোনো সংখ্যাৰ লগত এক পূৰণ কৰিলে সেই সংখ্যাটোকে পাওঁগে হয় না নহয় কাৰণে 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 দুগুণ হ'বগে 48 তো আমাৰ যেটো উত্তৰ হেতু ওলাব লগা হেতু হৈছে 48 ঠিক আছে 6 12 16 আৰু 24ৰ যেটো লসাগু হেতু হৈছে 48 অপচন সি টো হৈ যাবগে কাৰেক্ট আনসাৰ সকলো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক আৰু এটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক 6 12 আৰু 11ৰ লসাগু উলিয়াব দিছে what is the LCM of 6 12 and 11 সেম মেথড আপোনালোকে ইউজ কৰিব একদম ছুটি নিয়ম হয়তো ইয়াতকে আৰু আপোনালোকৰ ছুটি নিয়ম নাথাকে তো 6 12 আৰু 11ৰ যদি আমি লসাগু উলিয়াবলৈ যাও প্ৰথমতে 2 এৰে হৰণ কৰিলে 6ক যাব 3 বাৰ 12ক যাব 6 বাৰ 11ক না যায় নামি আহিব আকৌ 3 এৰে যদি হৰণ কৰো 3ক যাব এবাৰ 6ক যাব দুবাৰ আৰু 11ক না যায় হৈ গল এতিয়া তো আৰু কোনো সংখ্যাৰে 2 আৰু 11ক না যায় ন এতিয়া এইকিটা পূৰণ কৰিম 2 3 2 আৰু 11 তো 2 3 গুণ 6 6 দুগুণ 12 12 আৰু 11 পূৰণ কৰি দিম 12 আৰু 11 পূৰণ কৰিলে কিমান হয় 2 গুণ 2 1 গুণ 1 1 দুগুণ 2 1 গুণ 1 2 2 1 3 132 আমাৰ আনসাৰটো কিমান লবগে 132 অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ ইয়াত ঠিক আছে এলসিএম তো আমি কিমান পালো 6 12 আৰু 11ৰ 132 বুজি পাইছে সকলোৱে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন তো দিছে find least number when it is divided by 2 3 4 5 gives a remainder 1 in
ইটস কেছ আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2 3 4 আৰু 5 ৰে হৰণ কৰাৰ পিছত 1/1 থাকিব এতিয়া এই কোৱেশ্চনটো কিন্তু বহুত এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰু ইম্পৰ্টেন্ট কোৱেশ্চনো হয় এতিয়া এনে ক্ষেত্ৰত যদি সুধে যে 2 3 4 5 ৰে হৰণ কৰাৰ পিছত 1/1 থকা সংখ্যাটো উলিয়াব দিছে আৰু আটাইতকৈ সৰুটো সো আটাইতকৈ সৰু কোৱাৰ লগে লগে আমি এই যেটো সংখ্যা দিয়া আছে 2 3 4 আৰু 5 ইহঁতৰ এলসিএম টো উলিয়াই লম ঠিক আছে এই গুটেই গিটাৰ এলসিএম টো উলিয়াই লম আৰু এলসিএম টো উলিওৱাৰ পিছত যি সংখ্যাটো আমাৰ ভাগহেগত খুজিছে ন হেতু যোগ কৰি দিমগে 1/1 থাকিব কৈছে ন হেকাৰণে 1 যোগ কৰিম যদি কোনো প্ৰশ্নত কয় যে 2/1 থাকিব তেতে 2 যোগ কৰিম 3 খুজিলে 3 যোগ কৰি দিম বুজি পাইছে প্ৰথমতে আমি 2 3 4 আৰু 5 ৰ এলসিএম টো উলিয়াই লম তো এলসিএম উলিয়াবলে হে একেটা নিয়মে আমি ইউজ কৰিম ছুটি নিয়মটো ছুটি নিয়মত যদি আমি চাও 2 ৰে যাব 2 এবাৰ 3 না যায় 4 যাব দুবাৰ 5ক না যায় এতিয়াতো আৰু কোনো সংখ্যাৰে হৰণ না যায় এগিটা পূৰণ কৰি দিম 2 3 2 আৰু 5 2 3 গুণ 6 6 2 গুণ 12 5 12 হ'বগে 60 হল ইহঁতৰ এলসিএম তো আমি পাই গলো 60 এতিয়া আমাক ভাগহেগত কিমান খুজিছিলে 1 তো সিম্পল 60 ৰ লগত 1 এটা যোগ কৰি দিম তো এটো হৈ যাবগে 61 ঠিক আছে 61 হ'ব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ তো অপচন বি আছে অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে সকলে বুজি পাইছে সাগে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে এটো সেম কোৱেশ্চনে হয় তো আপোনালোকে কৰি চাব পাৰিব the least number when divided by 4 6 8 and 12 and 16 leaves remainder 2 in all cases find the numbers 4 6 8 12 আৰু 16 ৰে হৰণ কৰিলে যদি কৰিলে 2/1 হ'ব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এবাৰ 4 6 8 12 আৰু 16 ৰে হৰণ কৰিব দিছে আৰু ভাগহেগত কিমান খুজিছে 2 খুজিছে হয় না নহয় তো এটো আমি এই গুটেই গিটা সংখ্যাৰ এলসিএম টো উলিয়াই লম প্ৰথমতে গুটেই গিটা সংখ্যাৰ এলসিএম উলিয়াম তাৰ লগত 2 এটা প্লাস কৰি দিম হৈ যাব একদমই সিম্পল মেথড হয় তো যদি চাও আমি 4 6 8 12 আৰু 16 আছে 2 ৰে যদি গুটেই গিটা হৰণ কৰো 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 6 গুণ 12 2 8 গুণ 16 আকৌ যদি 2 ৰে হৰণ কৰো 2 গুণ 2 3 না যায় নামি আহিলে 4 যাব দুবাৰ 6 যাব 3 বাৰ 8 যাব 4 বাৰ আকৌ যদি 2 ৰে হৰণ কৰো 1 বাৰ যাব 3 নামি আহিলে 2ক এবাৰ যাব 3 নামি আহিব 4 যাব দুবাৰ আকৌ যদি 3 ৰে কৰো 1 নামি আহিলে এবাৰ যাব এবাৰ 3 গো এবাৰ আৰু নামি আহিলে 2 এতিয়া আমাৰ এই গুটেই গিটা সংখ্যা পূৰণ কৰি দিম 2 2 2 3 আৰু 2 তো 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 2 গুণ হ'বগে 48 কিমান পালো আমি লখাগুটো 48 এতিয়া তাৰ লগত কিমান যোগ কৰিব কৈছো 2 যোগ কৰি দিম তো 48 ৰ লগত 2 যোগ কৰিলে এটো হৈ যাবগে 50 তো আমাৰ যেটো উত্তৰ ওলাব লগা উত্তৰ হেতু হৈছে 50 তো ইয়াৰ ভিতৰত অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছো সকলোৱে যদি আপোনালোকে বুজি পাইছে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে সকলোৱে ভালদৰে বুজি পাইছে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 2 7 5 9 13 11 19 20 and 29 এই সংখ্যাবোৰৰ মধ্যমা কিমান হয় the median of 2 7 5 9 13 11 19 20 and 29 is এতিয়া মধ্যমা কি বস্তু হয় ভালদৰে অলপ ধ্যান দিব এনেকুৱা এটা যদি সংখ্যাৰ শ্ৰেণী দিয়া থাকে তাৰ পৰা যদি মধ্যমাটো বাছিব দিয়ে প্ৰথমতে হেই সংখ্যাৰ শ্ৰেণীটোক ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাই লব মানে সৰুৰ পৰা ডাঙৰলে বা ডাঙৰৰ পৰা সৰুলে সজাই লব হল তাৰ পিছত আৰু এটা কথা আহিব যদি হেই সংখ্যা শ্ৰেণীটোত সংখ্যা অযুগ্মত থাকে মানে ধৰক 3টা আছে বা 9টা সংখ্যা আছে বা 11টা সংখ্যা আছে বা 13টা সংখ্যা আছে এনেকুৱাকে যদি থাকে তেতিয়া হলে তাৰে ভিতৰত মাজৰ সংখ্যাটো হ'ব মধ্যমা মানে কি কৈছো বুজি পাইছে নে ধৰক 7টা সংখ্যা আছে 7টা সংখ্যা যদি থাকে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আছে ন তো 7টা সংখ্যা যদি থাকে এই মাজৰটো হ'বগে মধ্যমা বাকি এফালে 3টা থাকিলে এফালে 3টা থাকিলে 7টা যদি থাকে আৰু যদি সংখ্যা কেইটাৰ যুগ্মত থাকে মানে ধৰক 10টা থাকিব পাৰে 12টা থাকিব পাৰে বা 8টা থাকিব পাৰে তেতিয়া মাজৰ সংখ্যা দুটাক যোগ কৰি পিনে 2 ৰে হৰণ কৰি দিলে হৈ যাব তেতিয়া হিহঁতৰ মধ্যমা ওলাই যাব কি কৈছো প্ৰ্যাকটিক্যালি বুজি লওক ইয়াতে আমি মধ্যমাটো উলিয়াই তাৰ পিছত আৰু দুটামান আপোনালোকক এক্সাম্পল দেখুৱাই দিম হ'ব এতিয়া এই সংখ্যাকিটাক যদি আমি সৰুৰ পৰা ডাঙৰলে সজাও তে প্ৰথমতে 2 আহিলে তাৰ পিছতে 2 ৰ পিছত কি আহিব 5 আহিব তাৰ পিছতে 7 আহিব তাৰ পিছত 9 আহিব তাৰ পিছত 11 আছে 11 আহিব
তাৰপিছত 13 আহিব তাৰপিছতে 19 তাৰপিছত 20 আৰু তাৰপিছত আহিব 29 29 হল কেটা আছে হিচাপ কৰি চাও 1 2 3 4 5 6 7 8 9 ইয়াতো 1 2 3 4 5 6 7 8 9টা আছে হৈ গল আৰু ইয়াত কেটা সংখ্যা 9টা আছে অযুগ্মত আছে তো সিম্পল মাজৰটো উলিয়ালে হৈ যাব এতিয়া হৰ পৰা ডাঙৰটো হজালুৱে এতিয়া মাজৰ পৰা আমি যদি চাও নট মাজৰ হবলে হলে 1 2 3 4 5 নম্বৰ থাকিব হলনে মানে এই ফালৰ পৰা 5 নম্বৰ আছে চাওক 11 টো আৰু হেই ফালৰ পৰা মানে বাও ফালৰ পৰা 5 নম্বৰ থাকিব আৰু সোঁ ফালৰ পৰা 5 নম্বৰ থাকিব হলনে এই ফালৰ পৰা 5 নম্বৰত আছে আৰু এই ফালৰ পৰা আহিলেও 5 নম্বৰত পাম তো ইয়াতে 11 টো হৈ যাবগে মধ্যমা বুজি পালে অপচন এ টো হৈ যাবগে কারেক্ট आंसर ইয়াতে যদি আমি আৰু এটা সংখ্যা এড কৰি দিলেহেঁতেন ধৰক আৰু এটা সংখ্যা আমি এড কৰি দিছো 30 এটো ভালকে মন কৰিব তেতিয়াটো সংখ্যাৰ হৈ যাব সংখ্যা হৈ যাবগে 10টা সংখ্যা হৈ যাবগে তেতিয়া মধ্যমা কিন্তু এই 11 টো নহব বা 13 টো নহব তেতিয়া সিম্পল আমি 11 আৰু 13 যোগ কৰি দিম 11 আৰু 13 যোগ কৰি 2 এৰে হৰণ কৰি দিম এইটো হবগে মধ্যমা তেতিয়া বুজি পাইছা নে কি কৈছো ভালকে মন কৰিব এইটোৱে হৈছে ট্ৰিক্স ইয়াত মধ্যমা উলিওৱাৰ আৰু বেলেগ কোনো সূত্ৰ বা আপোনালোকৰ বেলেগ কোনো ট্ৰিক্স নাই এটো একদম সিম্পল ওয়ে এনেকে আপোনালোকে উলিয়াব পাৰিব ঠিক আছে বুজি পাইছা আশা কৰিছো সো আজি কোৱেশ্চন কেটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব কাৰণ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে আমি ফুল প্ৰিপাৰেচন এই চেনেলটোত কৰাই দিম আৰু যদিহে আপোনালোকৰ পিডিএফ খিনি লাগে কাৰণ এই ভিডিওত আমি গুটেখিনি যদিও দিব নোৱাৰো পিডিএফত অল গুটেখিনি কমপ্লিট কৰা আছে তো আপোনালোকে পিডিএফ খিনি লৈ মোবাইলতে হোৱাটছএপতে আপোনালোকে পঢ়ি থাকিব পাৰিব তো পিডিএফ খিনি পাবলৈ এই নম্বৰটোত আমাক হোৱাটছএপত মেছেজ কৰিব 8133840965 এটো আমাৰ হোৱাটছএপ নম্বৰ হয় আৰু ইয়াতে এটা মেছেজ দি দিব হোৱাটছএপত যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে আৰু মেইন কথাটো হৈছে যে কেৱল 99ত আমি আপোনালোক গুটেখিনি সাবজেক্টৰ পিডিএফ দি দিম কোনো আপোনালোকে কতো এনে ধৰণৰ ইমান কম মূল্যত ইমান পিডিএফ নিদিয়ে ঠিক আছে এটা কোৰ্স লবলৈ গলে আপোনালোকৰ 700-800 টকা লব আৰু সেই কোৰ্সটোত আপোনালোকে গুটে ক্লাছ বিলাকো কৰিব লাগিব লগতে ভাল পিডিএফ আপোনালোকে তেনেকুৱা নাপাব পাৰে সো ইয়াতে আমি সিলেক্টেড কোৱেশ্চন বিলাকৰ পিডিএফ এ দি দিম 99ত ঠিক আছে ধন্যবাদ